Hello everyone, মোৰ আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আহিছো আমাৰ ইয়াতে থকা মানে বিছনাচাৰিলি টাউনতে থকা পাৰ্ক এখনলৈ আৰু এয়া মোৰ লগত আছে আমাৰ ঘৰত থকা লৰা আৰু সৌফালে মোৰ টিকলা ঘুৰিয়ে ফুৰিছে আৰু পাৰ্কখনত কেনেকুৱা কি আছে বা লৰাছলিখিনি কেনেকৈ খেলে মই আপোনালোকক দেখুৱাই থাকিম। ভিডিঅটো সকলোকে চাই থাকিব। আমি এতিয়া এয়া পাৰ্কৰ ভিতৰত সোমাবলৈ লৈছো আৰু ইয়াতে সোমাই গৈ টিকেট কাউণ্টাৰ আছে হোৱা আৰু তাতে টিকেট ললো লৈ এনেকে এয়া সোমাই ইমান ভাল লাগিল পৰিৱেশটো বৰ ভাল পালো। এয়া পাইন গছেৰে ধুনীয়াকৈ সজাই থোৱা আছিল আৰু মানুহ আছিল আজি অলপ যেহেতুকে ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা শেষ সেয়ে পেৰেণ্টছবিলাকে তেওঁলোকক লৈ আহে খেলিবলৈ। আগতকৈ কিন্তু পাৰ্কখন অকণমান শুকান যেন পালোঁ যিহেতুকে বৰষুণো নাছিল দিছেহে বৰষুণ সেয়ে অকণমান বেলেগ পাইছোঁ গ্ৰীনি হৈ থকা নাছিল আৰু হোৱা আমাৰ টিকলা দুটাই খেলিবলৈ লৈছে। ল'ৰা ছোৱালীবিলাকে আচলতে পাৰ্ক বুলি ক'লে পগলা হোৱা দি হয় ক'ত উঠো ক'ত নুঠো সেয়া দেখিছেনে দৌৰি আছে আৰু সিহঁতি এনেকৈ ফূৰ্তি ফাৰ্তাকৈ খেলিলে আমাৰো ভাল লাগে। সেই স্কুল যিহেতুকে বন্ধ ভাবিলোঁ এনেই থকাতকৈ পিছবেলাটো অকণমান সিহঁতি খেলক আৰু মোৰ ল'ৰাই এবাৰ ইফালে গৈছে এবাৰ সিফালে গৈছে ক'ব নোৱাৰা হৈ গৈছে আৰু ইয়াতে বহুত ল'ৰা ছোৱালীও আছিলে। পেৰেণ্টছসকলে আনি আৰু ল'ৰা ছোৱালীখিনিক এৰি দিছে সিহঁতে যি কৰে মনৰ খুচিমতে কৰিবলৈ লৈছিল দেখিছেনে সেয়া টিকলাও একদম লগত সেয়া পোৱালিটো আমাৰ ঘৰত থাকে। এয়া দেখিছে নহয় ইমান ধুনীয়াকৈ পাইন ট্ৰি লগাই থোৱা আছে আৰু এয়া হৈছে পাৰ্কৰ চাৰিওফালৰ এয়া পৰিৱেশ। এয়া ল'ৰা ছোৱালীয়ে ইয়াত খেলি আছে আৰু আমাৰ টিকলা দুটা হোৱা যিহেতুকে এতিয়া স্কুলবোৰ বন্ধ সেয়ে সি ঘৰত থাকিবলৈ বেয়া পালে অকণমান ওলাই যাওঁ বুলি কোৱাত এয়া ইয়ালৈকে আজি লৈ আহিলোঁ আৰু বহুত মানুহ আছিলে আজি আহি বিৰাট ভাল লাগিছে আৰু সিহঁতিও খুব এনজয় কৰিছে সেইটো বেছি ভাল লাগিছে সেয়ে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাওঁ আৰু কি কৰে মোৰ টিকলাই মই দেখুৱাই থাকিম। আকৌ ক'ত যোৱা আকৌ এবাৰ জোলনা খেলিবলৈ যায় লাহে লাহে বেটা ৰেষ্টুৰেণ্ট এখনো আছে চাহ তাহ খাব পৰা যায় পানী বটল চটল সেইবোৰ পোৱা যায়। এখন চাই দিয়া বহুত দিনৰ পাছত আমি দুটা এনেকৈ বহিছোঁ অকণমান পোৱালীক এৰি দিছোঁ আৰু যি কৰে কৰি থাকক। আমি দুটাই বহি কথা পাতি থকা দেখি পোৱালীকেইটাই আমাক ভিডিঅ' অকণ কৰি দিলে। কিমান খেলি আছে ল'ৰা ছোৱালীবিলাকে এইখিনি ধুনীয়াকৈ বহিব পৰা যায়। এখন ধুনীয়াকৈ বীজ এখন বনাই থোৱা আছে। ডাউন হোৱা ৰিক ডাউন হোৱা আজি পাপা হাইৰাণ আৰু এইফালে অকণমান ৱেটটো বেছি হ'ল ন ইমান ভাল পাইছে মানে তাতে থাক ৰ কি এইটো বেলেগ বস্তু বুলি ভাবিছে কিবা এইফালে আহি যা মা ইমান বেছিকৈ আদি খেলিছে পুৰা খেলিলে পোৱালীকেইটা ভাগৰি গ'ল। এতিয়া আৰু আমি যাবলৈ ওলাইছোঁ ইমান ধুনীয়া পৰিৱেশটো আকৌ এবাৰ দেখুৱাই দিওঁ। এইখিনি চাওক পাইন ট্ৰিৰে এনেকৈ লাইন কৰি থোৱা আছে। এনেই অকণমান সময় এনেই ঘৰত থকাকৈ ওলাই আহিলোঁ সেইটো ফূৰ্তি পালে। শেষত এনেকৈ ধুনীয়াকৈ চাহ আৰু এইটো ভেজ চপ লৈ আমি আজিৰ ছানডেটো সামৰণি মাৰিছোঁ। এই আমাৰ টিকলাকেইটাও খাই আছে।
যিহেতুকে সানডে আছিল সেয়ে ভাবিলোঁ মা দেউতাৰ লগত অকণ সময় কটাওঁ আৰু ৰাতিৰ সাঁজটো তাতে খাওঁ বুলি ভাবিলোঁ। এয়া আমি আহি বনোৱাত লাগি গৈছোঁহি আৰু টিকলাই এইফালে গান গোৱাত মাৰ লগত ব্যস্ত। মটন আমাৰ বহুত বেছি ভাল লাগে খাই, সেয়ে আমি আজি মটনেই খাওঁ বুলি ভাবিলোঁ আৰু এনেকৈ মই মটনখিনি কুকাৰতে বনাওঁ। মায়ে নাখায় বাৰু, মাৰ যিহেতুকে হাই প্ৰেছাৰ আছে, হ'লেও 2-4মান খাব। আপোনালোকে ভাল পায়নে বাৰু মটন খাই? মোৰ যে বহুত বেছিয়ে প্ৰিয়। আৰু এয়া এনেকৈ গৰম মছলা দিলোঁ, দি এনেকৈ মটন বনাবলৈ ল'লোঁ। এইখিনি আমাৰ টেষ্টি মটন। অকণমান চানডে বুলি আজি ওলাই গ'লোঁ আৰু ভাবিলোঁ এয়া আপোনালোককো অকণমান সময়খিনি ধৰি ৰাখোঁ। তেন্তে মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।